নমস্কাৰ আজি আমি আপোনালোকৰ বাবে হৈ যোৱা এছআই পৰীক্ষাৰ এনসাৰ কিসমূহ লৈ আহিছোঁ আপোনালোকে যি ৰিটেন পৰীক্ষা দিলে আপোনালোকে কিমানটা উত্তৰ শুদ্ধ কৰিলে ইয়াৰ এনসাৰ কিসমূহৰ লগত মিলাই চাব পাৰিব আৰু কিমানটা ভুল কৰিলে সেইখিনি গম পাই যাব আপোনালোকে ইয়াৰ পৰাই আপোনালোকে সম্পূৰ্ণ ভিডিঅটো চাব আমি এনসাৰ কিসমূহ দিম মই যেটো সেট লৈছো হেতু হৈছে সেট সি আৰু তাৰ লগত আপোনালোকে যদি বেলেগ সেট পাইছিলে তেতিয়া হলে কোৱেশ্চনখিনি মিলাই চাব পাৰিব আৰম্ভ কৰো তেতিয়া হলে ভিডিঅটো প্ৰথম প্ৰশ্নটো কৈছে গুৱাহাটীত অনুষ্ঠিত হোৱা 33তম ৰাষ্ট্ৰীয় খেল প্ৰতিযোগিতাৰ শুভঙ্কৰ অৰ্থাৎ মাস্কট কি আছিল এই উত্তৰটো হ'ব অপচন বি ৰংমন পিছৰ প্ৰশ্নটো দিছে ৰেশম শিল্পত প্ৰাসংগিক গছ হৈছে ইম্পৰ্টেন্ট কি হয় কোনজোপা গছ হ'ব ইয়াৰ উত্তৰটো হ'ব অপচন ডি ননি তাৰ পিছৰ প্ৰশ্নটো দিছে লাচিত দিৱস কেতিয়া পালন কৰা হয় ইয়াৰ উত্তৰটো হ'ব অপচন এ 24 নৱেম্বৰ তাৰ পিছৰ প্ৰশ্নটো দিছে লোকসভা ভংগ কৰাৰ অধিকাৰ কাৰ আছে হু হেজ দা পাৱাৰ টু ডিজলভ লোকসভা ইয়াৰ উত্তৰটো হ'ব অপচন বি দা প্ৰেসিডেন্ট ঠিক আছে পিছৰ প্ৰশ্নটো দিছে দা নেশনেল ডিফেন্স একাডেমি যেটো আছে পুনেস্থিত ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ সৰ্বশ্ৰেষ্ঠ শিক্ষাৰ্থী কেডেটক দিয়া পদকটো অসমৰ কোনগৰাকী সাহসী ব্যক্তিৰ নামত দিয়া হয় ইয়াৰ উত্তৰটো হ'ব অপচন ডি লাচিত বৰফুকন ঠিক আছে পিছৰ প্ৰশ্নটো দিছে অসমৰ লগত আন্তঃৰাষ্ট্ৰীয় সীমা থকা দুখন বৈদেশিক ৰাষ্ট্ৰ হৈছে ইয়াৰ উত্তৰটো হ'ব অপচন এ বাংলাদেশ আৰু ভূটান ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো দিছে অসমৰ লৌহ মানৱ বুলি কোনগৰাকী ৰাজনৈতিক ব্যক্তিক জনা যায় আইৰন ম্যান অফ আসাম বুলি কাক কোৱা হয় ইয়াৰ উত্তৰটো হ'ব অপচন ডি বিষ্ণুৰাম মেধি ঠিক আছে পিছৰ প্ৰশ্নটো দিছে কম্পিউটাৰৰ ছবি চিত্ৰণত ক্ষুদ্ৰতম একক হৈছে which among the following is the smallest unit in an image in a computer system ইয়াৰ উত্তৰটো হ'ব অপচন বি পিক্সেল ঠিক আছে পিছৰ প্ৰশ্নটো দিছে লাফিং গ্যাস কি what is laughing gas ইয়াৰ উত্তৰটো হ'ব অপচন এ নাইট্ৰাছ অক্সাইড ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো দিছে ৰখৰাজ লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা একমাত্ৰ উপন্যাসখন কি ইয়াৰ উত্তৰটো হ'ব অপচন সি পদুম কুঁৱৰী ঠিক আছে পিছৰ প্ৰশ্নটোত কৈছে ৰিমোট সেন্সিং ইনভলভস দ্য ইউজ অফ ইয়াৰ উত্তৰটো হ'ব অপচন সি ইএমআৰ অৰ্থাৎ ইলেক্ট্ৰমেগনেটিক ৰেডিয়েশ্যন ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো দিছে which film by Dr. Bhavendranath Sekia is based on a short story namely বানপ্ৰস্থ ভবেন্দ্ৰনাথ শইকীয়াৰ কোনখন বোলছবি বানপ্ৰস্থ নামৰ চুটি গল্পৰ ওপৰত আধাৰিত এই উত্তৰটো হ'ব অপচন বি সন্ধ্যা ৰাগ ঠিক আছে এখন 1977 ত ৰিলিজ হৈছিল তাৰ পিছৰ প্ৰশ্নটো দিছে নোবেল গেছ প্ৰথমে কোনে আৱিষ্কাৰ কৰিছিল who first discovered the নোবেল গেছ অপচন ডি উইলিয়াম ৰামছে আছে পিছৰ প্ৰশ্নটো দিছে স্বাধীন ভাৰতৰ প্ৰথমগৰাকী মুখ্য নিৰ্বাচনী আয়ুক্ত হৈছে who was the first chief election commissioner of independent India ইয়াৰ উত্তৰটো হ'ব অপচন ডি সুকুমাৰ সেন ঠিক আছে পিছৰ প্ৰশ্নটো দিছে ভাৰতীয় অলিম্পিক সংস্থাৰ প্ৰথমগৰাকী মহিলা সভাপতি হ'ল ইয়াৰ উত্তৰটো হ'ব অপচন ডি পিটি উষা ঠিক আছে তাৰ পিছৰ প্ৰশ্নটোত কৈছে তলত উল্লেখ কৰাৰ ভিতৰত কোনটো পিছল কাৰক হিচাপে ব্যৱহৃত হয় ইয়াৰ উত্তৰটো হ'ব অপচন এ গ্ৰেফাইটটো লুব্ৰিকেট হিচাপে ইউজ কৰা হয় তাৰ পিছৰ প্ৰশ্নটোত দিছে কোন বছৰত ভাৰত চৰকাৰে ইউনিফাইড পেমেন্ট সিস্টেম অথবা ইউপিআই যোগে লেনদেনৰ ব্যৱস্থা কাৰ্যকৰী কৰে ইউপিআই এটো আপোনাৰ উত্তৰটো হ'ব অপচন বি 2016 তাৰ পিছৰ প্ৰশ্নটো দিছে স্বৰ্গদেউ চুলিকফা তাত স্বৰ্গদেউ ৰত্নদ্ৰ সিংহ কোনটো নামেৰে জনাজাত আছিল এটো উত্তৰটো হ'ব অপচন বি লৰা ৰজা
পিছৰ প্ৰশ্নটো দিছে অসমৰ প্ৰথমগৰাকী অলিম্পিক বঁটা বিজয়ী হৈছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি লাভলীনা বৰগোহাঁই তাৰপিছত সুধিছে আলোকবৰ্ষ কিহৰ একক ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ দূৰত্ব অৰ্থাৎ ডিষ্টেন্স তাৰপিছৰ প্ৰশ্নটো সুধিছে ব্ৰহ্মপুত্ৰ বৃহত্তম উপনৈ কোনটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি সোৱণশিৰি তাৰপিছত সুধিছে কোনটো অনুষ্ঠানে লক্ষ্মীনাথ বেজবৰুৱাক অনন্য উপাধি ৰসৰাজ প্ৰদান কৰিছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ শিৱসাগৰ অনুষ্ঠিত অসম সাহিত্য সভা ঠিক আছে তাৰপিছত সুধিছে চিপকো আন্দোলন কিহৰ সুৰক্ষাৰ বাবে আৰম্ভ কৰা হৈছিল চিপকো আন্দোলন এইটো আপোনালোকে সকলোৱে জানে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি বননি অৰ্থাৎ ফৰেষ্ট তাৰপিছত সুধিছে অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ জনক কোন ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি অচ্যুত লহকৰ ঠিক আছে তাৰপিছত সুধিছে সৌৰজগতৰ সেউজ গ্ৰহ হৈছে সেউজ গ্ৰহ অৰ্থাৎ গ্ৰীণ প্লেনেট বুলি কোনটো গ্ৰহক জনা যায় ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ইউৰেনাছক গ্ৰীণ প্লেনেট বুলি কোৱা হয় ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো সুধিছে এইটো এটা ৰিজনিঙৰ প্ৰশ্ন হয় কৈছে ইন এ চাৰ্টেন কোড 247 means spread red carpet 256 means dust one carpet and 264 means one red carpet which digit in the code means dust এটা যদি আপোনালোকে কৰি চাই ইয়াৰ আপোনালোকে শুদ্ধ উত্তৰটো পাব অপশ্যন এ 5 টোৱে ডাষ্ট বুজাব পিছৰ প্ৰশ্নটো দিছে ABCD is a 4-digit number where the sum of A and B is equal to that of the sum of C and D. The sum of A and D is equal to C and the sum of B and D is twice the sum of A and C. What is the sum of the first and the last digit? এটো আপোনালোকে কৰিছিলে এই শুদ্ধ উত্তৰ পাব আপোনালোকে অপশ্যন বি 5 তাৰ পিছৰ প্ৰশ্নটো কৈছে কোৱেশ্চনটো মই পঢ়ি থাকো আপোনালোকে চাই ল'ব এবাৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 6 তাৰ পিছৰ প্ৰশ্নটোত কৈছে এইটো এটা ডাইৰেকশ্যনৰ কোৱেশ্চন হয় ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি নৰ্থ তাৰ পিছত আৰু এটা আহিছে এইটো এটা ৰিজনিঙৰ কোৱেশ্চন হয় it কৈছে if discus throw is called as shot put is called as javelin throw is called hammer throw and hammer throw is called as discus throw then which athletic event is played with a pointed equipment আপোনাৰ হৈছে javelin throw কি বুলি কোৱা হয় hammer throw তো শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি hammer throw তাৰ পিছৰ প্ৰশ্নটো দিছে এটা মেথছৰ কোৱেশ্চন হয় মেথছটো আপোনালোকে কৰি চাব মই উত্তৰটো কৈ দিছোঁ ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 58 32 নম্বৰ কুৱেশ্যনটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব হাউ মেনি 2-digit নেচাৰেল নাম্বাৰছ আৰ দেয়াৰ বিটুইন 1 and 100 ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 90 33 টো এটা মেথছৰে কুৱেশ্যন ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ইকুইলেটাৰেল ট্ৰায়াঙ্গল 34 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 10 35 টো let a year consist of 364 days if the first day of the given year falls on Sunday then the first day of the immediate next year is option D Sunday ঠিক আছে 36 to which of the following is not a perfect square number এর শুদ্ধ উত্তর হবে option C
1026 ঠিক আছে 37 এটো ম্যাথছৰ কোৱেশ্চন এটো কৰি চাব ইয়াৰ শুদ্ধটো পাব আপোনালোকে 37 শুদ্ধটো হ'ব অপচন বি 25% ঠিক আছে 38 ইয়াৰ শুদ্ধটো হ'ব অপচন এ 1000 ঠিক আছে 39 এটো এটা ৰিলেচনৰ হয় কোৱেশ্চন ৰিজনিংৰ এটো কৰিছিলে আপোনালোকে গম পাব ইয়াৰ শুদ্ধটো হ'ব অপচন ডি paternal grandmother ঠিক আছে question number 40 এটা পেছেজ দি আছে question number 40 to 45 ৰ বাবে পেছেজটো আপোনালোকে পঢ়ি যাব আৰু ইয়াৰ শুদ্ধটোৰ গিৰা মই কৈ দিছো অপচন question number 40 ইয়াৰ শুদ্ধটো হ'ব অপচন এ Lionel Messi could not believe that he could not score a goal of a free kick during the penalty shootout ঠিক আছে 41 ৰ শুদ্ধটো হ'ব অপচন বি it deprived his national football team of the Copa America Cup ঠিক আছে question number 42 ইয়াৰ শুদ্ধটো হ'ব অপচন এ appreciative and celebratory অপচন এ 43 ইয়াৰ শুদ্ধটো হ'ব অপচন এ his unhappiness with the Argentine Federation ঠিক আছে 44 ইয়াৰ শুদ্ধটো হ'ব অপচন সি Lionel Messi's individual brilliance as a football player is acknowledged but it is important to remember that football is a team sport ঠিক আছে 45 to answer হ'ব option A Messi has never won a major international trophy with Argentina ঠিক আছে 46 এটো এটা ৰিলেচনৰ ইকুৱেশ্যন হয় এটো কৰি চাব এটো শুদ্ধটো হ'ব অপচন ডি ব্ৰাদাৰ ইন ল ঠিক আছে 47 টু ইয়াৰ শুদ্ধটো হ'ব অপচন সি টি ইজ লেছ দেন সি এছ ইজ লেছ দেন সি ঠিক আছে 48 ইয়াৰ শুদ্ধটো হ'ব অপচন ডি ও এন পি কুৱেশ্যন মাৰ্কৰ জায়গাত ও এন পি আহিব ঠিক আছে 49 ইয়াৰ শুদ্ধটো হ'ব অপচন ডি 130 কিলোমিটাৰ 130 কিলোমিটাৰ ঠিক আছে 50 কুৱেশ্যন নম্বৰ 50 ইয়াৰ শুদ্ধটো হ'ব কুৱেশ্যন নম্বৰ 50 ইয়াৰ শুদ্ধটো হ'ব অপচন সি 24 কিলোমিটাৰ পাৰ আৱাৰ ঠিক আছে কুৱেশ্যন নম্বৰ 51 ইয়াৰ শুদ্ধটো হ'ব অপচন এ 36% ঠিক আছে কুৱেশ্যন নম্বৰ 52 ইয়াৰ শুদ্ধটো হ'ব এটো দিছে on 8 February 2005 it was Tuesday what was the day of the week on 8 February 2004 ইয়াৰ শুদ্ধটো হ'ব অপচন এ সানডে ঠিক আছে পিছৰ কোৱেশ্চনটো 53 নম্বৰ কোৱেশ্চন ইয়াৰ শুদ্ধটো হ'ব অপচন এ 9720 ঠিক আছে কোৱেশ্চন 54 ইয়াৰ শুদ্ধটো হ'ব অপচন এ 4 কোৱেশ্চন 55 ইয়াৰ শুদ্ধটো হ'ব অপচন ডি 76 ঠিক আছে কোৱেশ্চন নম্বৰ 56 ইয়াৰ শুদ্ধটো হ'ব অপচন ডি 22 years ঠিক আছে question number 57 how many times do the hands of a clock coincide in a day ইয়াৰ শুদ্ধটো হ'ব অপচন বি 22
ঠিক আছে 58 number question to 8 divided by 88 in the brackets into 8888088 এর উত্তৰটো হ'ব অপচন এ 8080008 ঠিক আছে question of 59 এটাৰ ম্যাথছৰ question এর উত্তৰটো হ'ব অপচন বি 1000 আমি এসমূহ কোৱেশ্চনৰ উত্তৰসমূহ ডিটেইলছত লৈ আহিম তেতিয়া ভালদৰে বুজাই দিম এতিয়া এনসাৰ কি হম আমি দি লৈছো কোৱেশ্চন অফ 60 ইয়াৰ উত্তৰটো হ'ব অপচন ডি 33.1% ঠিক আছে কোৱেশ্চন অফ 61 এটোটা ৰিজনিংৰ ৰিলেশন কোৱেশ্চন ইয়াৰ উত্তৰটো হ'ব অপচন ডি Sorry, option B. এর উত্তৰটো হ'ব question number 62 এর উত্তৰটো হ'ব option B 56 ঠিক আছে question number 63 এর উত্তৰটো হ'ব option C কুনাল ঠিক আছে question number 64 এর উত্তৰটো হ'ব option C 23 the average of 7 consecutive number is 20 তেতিয়া হলে the largest of this number is এর উত্তৰটো হ'ব option C 23 পিছৰ প্ৰশ্নটো ইয়াৰ উত্তৰটো হ'ব question number 65 ইয়াৰ উত্তৰটো হ'ব option D west এটো এটা ডাইৰেকচনৰ কোৱেশ্চন হয় এবাৰ চাই লব question number 63 the fourth proportional to 5 8 and 15 is ইয়াৰ উত্তৰটো হ'ব option B 24 ঠিক আছে question number 67 এটো টাইম এন্ড ওয়ার্কৰ কোৱেশ্চন আহিছে ইয়াৰ উত্তৰটো হ'ব option A 120 days ঠিক আছে question number 68 এটো আপোনালোকে কৰি চালে গম পাব ইয়াৰ উত্তৰটো হ'ব option B sorry option C 2704 ইয়াৰ উত্তৰটো 2704 question number 69 ইয়াৰ question মাৰ্কৰ জাগাত কি আহিব সুধিছে ইয়াৰ উত্তৰটো হ'ব option A 64 question number 70 wrong number to বিচাৰিব দিছে সিকোয়েন্স টু পৰা ইয়াৰ উত্তৰটো হ'ব option C 279 এই 279 টো 11 এ ডিভাইড নহয় বাকি গুটেকেইটা 11 এ ডিভাইড হ'ব question number 71 ইয়াত সুধিছিলে who among the following ambassador of Queen Elizabeth visited Akbar's court to obtain a firman for a trade in Gujarat ইয়াৰ উত্তৰটো হ'ব option C John Mildenhall option question number 72 ইয়াত সুধিছিলে আসাম এছ'চিয়েশ্যনৰ প্ৰথমখন সভা কেতিয়া আৰু ক'ত হৈছিল ইয়াৰ উত্তৰটো হ'ব option A 1905 ডিব্ৰুগড়ত হৈছিল question number 73 স্বাধীন অসমৰ প্ৰথম গৰাকী ৰাজ্যপাল কোন আছিল ফাৰ্ষ্ট গভৰ্ণৰ অফ ইণ্ডিপেণ্ডেন্ট আসাম ইয়াৰ উত্তৰটো হ'ব option C Sir Akbar Hydri ঠিক আছে question number 74 এটা আছে অসমত ব্ৰিটিছ শাসনৰ বিৰোধিতা কৰা প্ৰথম গৰাকী ব্যক্তি কোন আছিল first man to oppose British administration in Assam এর উত্তৰটো হ'ব option B গুমধৰ কুঁৱৰ ঠিক আছে question number 75 এত সুধিছে আলেকজাণ্ডাৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল ইয়াৰ উত্তৰটো হ'ব 326 BC ঠিক আছে question number 76 বিখ্যাত ত্ৰিমূৰ্তি সদাশিৱ তলৰ কোন গুহাৰ অংশ ত্ৰিমূৰ্তি সদাশিৱ এটো শুদ্ধটো হ'ব option C Elephanta Caves ঠিক আছে question number 77 অৰুণোদয় প্ৰথম গৰাকী সম্পাদক কোন আছিল ফাৰ্ষ্ট এডিটৰ অফ অৰুণোদয় ইয়াৰ উত্তৰটো হ'ব option A ডক্টৰ নাথান ব্ৰাউন ঠিক আছে question number 79
78 ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন কুৱেশ্যন সুধিছে গান্ধী ইৰৱিন চুক্তি ভাৰতৰ কোন আন্দোলনৰ লগত জড়িত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি আইন অমান্য আন্দোলন অৰ্থাৎ চিভিল ডিছঅবিডিয়েন্স মুভমেণ্ট এইটো 1931ত হৈছিল এখন চুক্তি তাৰপিছৰ প্ৰশ্নটো সুধিছে কোনখন বেদত আটাইতকৈ প্ৰাচীন বৈদিক সংস্কৃতিৰ তথ্য পোৱা যায় ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ঋগবেদ কুৱেশ্যন নম্বৰ 80 অসমত অভিৰুচি ক্ৰীড়া দিৱস ৰূপে কাৰ জন্মদিন পালন কৰা হয় ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ভোগেশ্বৰ বৰুৱা 3 ছেপ্টেম্বৰ পালন কৰা হয় তাৰপিছৰ প্ৰশ্নটো দিছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা ওলাই আহি সুভাষ চন্দ্ৰ বসুৱে কি দল গঠন কৰিছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ফৰৱাৰ্ড ব্লক ঠিক আছে কুৱেশ্যন নম্বৰ 82 চিকানগ্ৰামৰ পৰা কোচবিহাৰলৈ কোনে তেওঁৰ ৰাজধানী স্থানান্তৰিত কৰিছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি কুশনৰা বিশ্বসিংহ ঠিক আছে কুৱেশ্যন নম্বৰ 83 গৌতম বুদ্ধই মৃত্যুৰ পিছত পুনৰ নিৰ্বাণ লাভ কৰা বুলি বৌদ্ধসকলে বিশ্বাস কৰা ঠাইখনৰ নাম কি দা নেম দা প্লেচ ৱেৰ বুদ্ধিষ্ট বিলিভ গৌতম বুদ্ধা এটেইন পৰিনিৰ্বাণা আফটাৰ হিজ ডেথ ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি কুশীনগৰ ঠিক আছে 84টো সুধিছে সমুদ্ৰগুপ্ত ৰাজসভাৰ সভাকবি কোন আছিল was the court poet of Samudragupta ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি হৰিসেন ঠিক আছে কুৱেশ্যন নম্বৰ 85 অসমীয়া পৰ্দাৰ প্ৰথম অভিনেত্ৰী আইনৈ সন্দিকৈয়ে নিম্নলিখিত কোনটো নিজৰ মধ্যম নাম হিচাপে ব্যৱহাৰ কৰিছিল মিডল নেম হিচাপে কোনটো ব্যৱহাৰ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ নীলাম্বৰ আইডিও নীলাম্বৰ সন্দিকৈ তাৰপিছৰটো সুধিছে 1923 চনত কোনে স্বৰাজ দল গঠন কৰিছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মতিলাল নেহেৰু আৰু চি.আৰ. দাস অৰ্থাৎ চিত্তৰঞ্জন দাস 87টো সুধিছে আহোম ৰজাৰ ৰান্ধনী ঘৰত লাই মেকুৰী কি কাম আছিল হোৱাট ৱাজ দ্য ৰোল অফ লাই মেকুৰী ইন দ্য কিটচেন অফ আহোম কিং ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি টেষ্টিং অফ ফুড খাদ্যৰ সোৱাদ লোৱা ঠিক আছে কুৱেশ্যন নম্বৰ 88 ইয়াত সুধিছে ৰবীন্দ্ৰনাথ ঠাকুৰে কিহৰ প্ৰতিবাদত নাইট উপাধি নাকচ কৰিছিল ৰবীন্দ্ৰনাথ টেগৰ ৰিনাউন্স হিজ নাইটহুড ইন দ্য প্ৰটেষ্ট এগেইনষ্ট দ্য ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি জালিয়ানাবাগৰ হত্যাকাণ্ড যি হৈছিলে তাৰ বাবে তেওঁ উপাধিটো ঘূৰাই দিছিল ঠিক আছে কুৱেশ্যন নম্বৰ 89 আহোম আৰু মোগলসকলৰ মাজত প্ৰথম ৰণ চান্দৰাৰ ৰণ হৈছিল শেষৰ ৰণ কোনটো আছিল লাষ্ট বেটেল বিটুইন দ্য আহোম এণ্ড দ্য মোগলছ ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ইটাখুলি ৰণ দ্য বেটেল অফ ইটাখুলি ঠিক আছে কুৱেশ্যন নম্বৰ 90 1925 চনত লেবাৰ স্বৰাজ দল কোনে স্থাপন কৰিছিল ঠিক আছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি কাজী নজৰুল ইছলাম ঠিক আছে কুৱেশ্যন নম্বৰ 91 ইয়াত সুধিছে কুমকণ্টং আৰু কাম্বাং কোন জনগোষ্ঠীৰ মহিলাৰ ঐতিহ্যবাহী সাজ পোছাক কুমকণ্টং এণ্ড কোম্বাং আৰ দ্য ট্ৰেডিশ্যনেল ড্ৰেছ ফৰ ওমেন অফ হুইচ টাইপ ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ৰাভা কুৱেশ্যন নম্বৰ 92 ইয়াত কৈছে কোন চনত নাগালেণ্ড অসমৰ পৰা পৃথক হৈছিল ইন হুইচ ইয়াৰ ৱাজ নাগালেণ্ড বাইফাৰ্কেটেড ফ্ৰম আছাম ইয়াৰ উত্তৰ হ'ব অপশ্যন চি 1963 পিছৰ কুৱেশ্যন 93 নম্বৰ কুৱেশ্যন সুধিছে বৰ্মন ৰাজবংশ কোনে প্ৰতিষ্ঠা কৰিছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি পুষ্য বৰ্মন ঠিক আছে কুৱেশ্যন নম্বৰ 94 ইয়াত সুধিছে নিম্নলিখিতসকলৰ কোনজন ভাৰতৰ প্ৰথমগৰাকী গভৰ্ণৰ জেনেৰেল আছিল ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া
ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি লৰ্ড উইলিয়াম বেণ্টিক ঠিক আছে কুৱেশ্যন নম্বৰ 95 ইয়াত সুধিছে কামৰূপৰ প্ৰথমগৰাকী মুছলিম আক্ৰমণকাৰী কোন আছিল ফাৰ্ষ্ট ইনভেডাৰ মুছলিম ইনভেডাৰ অফ কামৰূপ ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মহম্মদ বিন বখতিয়াৰ খিলজীয়ে প্ৰথম আক্ৰমণ কৰিছিল পিছৰ কুৱেশ্যনটো দিছে স্বৰাজ শব্দটো প্ৰথমবাৰৰ বাবে দাদাভাই নৰজীয়ে ব্যৱহাৰ কৰা কংগ্ৰেছ অধিৱেশন হোৱা চন আৰু স্থান আছিল এই ৱৰ্ডটো ক'ত ইউজ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 1906 অপশ্যন বি 1906 কলিকতা ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো সুধিছে ৰজা হৰ্ষবৰ্ধনৰ পিতৃৰ নাম কি আছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ প্ৰভাকৰ বৰ্ধন ঠিক আছে পিছৰ প্ৰশ্ন 98 নম্বৰ কুৱেশ্যনটো হিন্দু মহাসভা 1915 চনত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছিল ক'ত হৈছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ হৰিদ্বাৰত ঠিক আছে কুৱেশ্যন নম্বৰ 99 কামাখ্যা মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰাইছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি কোচ ৰজা নৰনাৰায়ণে ঠিক আছে শেষৰটো প্ৰশ্ন ইয়াত সুধিছে শ্ৰীমন্ত শংকৰদেৱৰ মাতৃৰ নাম কি আছিল এইটো অতিকে সহজ প্ৰশ্ন এটা ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি সত্যসন্ধা দেৱী ঠিক আছে এইখিনি আছিল আজি হৈ যোৱা এছআই পৰীক্ষাৰ এনচাৰ কিসমূহ আপোনালোকে ইয়াৰ লগত মিলাই চাব আপোনালোকৰ কেইটা শুদ্ধ উত্তৰ হ'ল আমাক কমেণ্ট বক্সত জনাব আৰু কিমান মাৰ্কছ পাইছে আপোনালোকে ইয়াৰ বেচিছত আমাক জনাবলৈ নাপাহৰিব ঠিক আছে ভিডিঅ'টো ইমানতে সামৰোঁ ধন্যবাদ